তো আমি অত্যন্ত গৌৰৱান্বিত যে আমাৰ মাজতো যে স্বাধীনতা সংগ্ৰামী এজন গেৰিলা যুদ্ধ কৰি পেলাই ব্ৰিটিছক যথেষ্ট প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। তো মই এইখিনিত ক'ব বিচাৰোঁ যে যেনেকৈ আদিবাসীসকলৰ বিভিন্ন সংগ্ৰামী আছে, বিৰচা মুণ্ডা আছে, সিধু কানু আছে, আৰু লগতে বুদ্ধ ভগতো আছে, কিন্তু আমি কিছুদিনৰ আগতহে ভাৰত চৰকাৰে বিৰচা মুণ্ডাক ভাৰতবৰ্ষত স্বীকৃতি দিছে, কিন্তু বাকীবিলাক যিবিলাক সিধু কানু আছে, বুদ্ধ ভগত আছে, এইবিলাকো এতিয়ালৈকে সমাজত বা ভাৰতবৰ্ষত চৰকাৰৰ ওচৰত স্বীকৃতি পোৱা নাই। সেইকাৰণে আমি আজি জয়ন্তীৰ থ্ৰুৱেদি উদযাপনৰ সমিতিৰ থ্ৰুৱেদি আহ্বান জনাব বিচাৰোঁ, তেখেতকো স্বীকৃতি দিব লাগে আৰু তেখেতৰ এই 17 ফেব্ৰুৱাৰীৰ দিনটো ছুটিৰ দিন ঘোষণা কৰিব লাগে আৰু চৰকাৰী হিচাপে বীৰ বুদ্ধ ভগতৰ জয়ন্তীক পালন কৰিব লাগে। তো আমি আশা কৰোঁ, কাৰণ তেখেতে আমি জানো যে কি 1857 চনত চিপাহী বিদ্ৰোহকে প্ৰথম ইংৰাজৰ বিৰুদ্ধে যুদ্ধ বুলি বুৰঞ্জীবিদবিলাক কয়, কিন্তু বীৰ বুদ্ধ ভগতে 1831 আৰু 32 চনতে ইংৰাজৰ বিৰুদ্ধে গেৰিলা যুদ্ধ কৰিছিল। তো সেই গতিকে আমি আহ্বান কৰিব বিচাৰোঁ যে আমাৰ যিটো উৰাওসকলৰ বীৰ পুৰুষ আছে সেইটো যাতে স্বীকৃতি দিয়ে আৰু তেখেতক এটা মৰ্যাদা দিয়ে যে তেখেতে প্ৰকৃত স্বাধীনতা সংগ্ৰামী বুলি। धन्यवाद। आज का जो पवित्र दिन आप लोग का उद्यापन किया है, क्या बोलोगे? 234वां जन्म जयंती बुद्ध भगत का बहुत खुशी महसूस हो रहा है। मैं पश्चिम बंगाल से आया हूँ यहाँ आयोजक समिति का निमंत्रण से, और इतना हर्ष उल्लास के साथ यहाँ पर तैयारी किया जा रहा है। बहुत खुशी लग रहा है और हम लोगों पे सरकार, राज्य सरकार, केंद्र सरकार, उनको भी बुद्ध भगत के ऊपर ध्यान देना पड़ेगा ताकि इतिहास का पन्नों में अभी तक 1-2 लाइन के अलावा ज़्यादा कुछ नहीं है, तो उनके ऊपर भी विस्तारित रूप में होना पड़ेगा। और आपके चैनल के माध्यम से आप सबों को बुद्ध भगत का जयंती का हार्दिक शुभकामनाएं और बताएं।